বা আমাৰ পৰিয়ালৰ নাম যদি কেনেবাকৈ কাটা যায়, হিমন্ত বিশ্ব শৰ্মা আপোনাক আমি আঙুলি টুৱাই কৈ দিছোঁ, দৌৰাই দৌৰাই বিজেপি মানুহক কিন্তু আমি পিটিম। নমস্কাৰ। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছআৰ স্পেচিয়েল ৰিভিজনৰ নামত যি ধৰণে সাম্প্ৰদায়িক বক্তব্য ৰাখিছে, ই অত্যন্ত গৰিহণাযোগ্য কথা। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ যে এছআৰৰ যি পুনৰীক্ষণ চলি আছে, এই পুনৰীক্ষণৰ জৰিয়তে মুছলমান মানুহলৈহে গৈছে কাগজ, হিন্দু মানুহলৈ নাই যোৱা। এই ধৰণৰ এজন মুখ্যমন্ত্ৰী, সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী হোৱা এজন মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ ফটো আমি বহুৱালি আৰু পাগলামি বন্ধ কৰক। এইখন হিন্দু ৰাষ্ট্ৰ নহয়, ভাৰত হৈছে, অসম হৈছে, আমি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত বসবাস কৰা মানুহ। আজি যেনেকৈ হিন্দুৰ হৈ দালালি কৰা, যোৱা কালি পৰহিলৈকে মুছলমানৰ হৈ দালালি কৰা হিমন্ত বিশ্ব শৰ্মাই আজিৰ হিন্দুৰ দালাল হৈ গ'ল। কাইলৈ যদি কেনেবাকৈ যদি বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হৈ যায়, মুখ্যমন্ত্ৰীটো নহয়, মই উদাহৰণ দিছোঁ, যদি বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হয়, হিন্দু মানুহলৈ যদি এনেকৈ মিছা কাৰণত নটিচ পঠায়, আমাৰ কথা হ'ল হিন্দু মুছলমান নহয়, আমি সকলোৱে ঐক্যবদ্ধভাৱে এখন সমন্বয়ৰ অসম বিচাৰোঁ। আৰু এই অসমত হিন্দু মুছলমানৰ নামত যি ধৰণৰ অভদ্ৰামী, যি ধৰণৰ ক্ষমতাৰ কাৰণে, নিজৰ ক্ষমতাৰ কাৰণে ক্ষমতাই মূৰত ধৰি এই ধৰণৰ কাম কেতিয়াও মানি নলওঁ। যি স্পেচিয়েল ৰিভিজনৰ নামত অন্যায় কৰিছে, বিজেপি বিৰোধী মানুহবিলাকৰ নাম কাটিছে বিজেপি দলে নিৰ্বাচন আয়োগক সম্পূৰ্ণৰূপে নিজৰ হাতৰ মুঠিলৈ আনি যি ধৰণে অগণতান্ত্ৰিক কাম কৰিছে, সেয়া কেতিয়াও মানি নলওঁ। মোৰ নাম বা আমাৰ পৰিয়ালৰ নাম যদি কেনেবাকৈ কাটা যায়, হিমন্ত বিশ্ব শৰ্মা আপোনাক আমি আঙুলি টুৱাই কৈ দিছোঁ, দৌৰাই দৌৰাই বিজেপি মানুহক কিন্তু আমি পিটিম।